নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম নিউজ আৱাৰ চেনেলটোলৈ আপোনাৰ পুনৰবাৰ স্বাগতম। বন্ধুসকল, আমাৰ নতুন চেনেলটো যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক দিনলৈ জব ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'বোৰ পাব পাৰে। বন্ধুসকল, এয়া হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো অইল ভেলী স্কুল ডিগবৈ ফালৰ পৰা। এডভাৰটাইজমেণ্টটো মুকলি হৈছিল যোৱাকালি। ইয়াত উল্লেখ কৰা পদটো কেনেদৰে এপ্লাই কৰিব লাগিব বা কি কি ভেকেঞ্চি আছে সেই সকলোবোৰ আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এবাৰ ভালদৰে চাই ল'ব। ইয়াৰ আগতে মই আপোনালোকক জনাব বিচাৰিম যে আমাৰ নতুন চেনেলটো ইমান মৰম ভালপৰে আগুৱাই নিয়াৰ বাবে অসংখ্য ধন্যবাদ। আশা কৰিছোঁ আগন্তুক দিনলৈ এনেদৰে আগুৱাই নিব। আহক বন্ধুসকল, ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। মই আপোনালোকক আকৌ এবাৰ জনাব বিচাৰিম যে অইল ভেলী স্কুল ডিগবৈৰ ফালৰ পৰা এই এডভাৰটাইজমেণ্টটো যোৱাকালি ৰিলিজ হৈছিলে আৰু ইয়াৰ লাষ্ট ডেট ৰাখিছে 13 ছেপ্টেম্বৰ 2024 তাৰিখে। বন্ধুসকল, অইল ভেলী স্কুল ডিগবৈৰ ফালৰ পৰা 5টা ফেকাল্টি পোষ্ট মুকলি হৈছিল আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেনেহ'লে এই পোষ্টবোৰৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আহক বন্ধুসকল, ইয়াৰ পোষ্টখিনি এবাৰ ভালদৰে চাই লওঁ। ইয়াতে চাব, প্ৰথম পোষ্টটো ফিজিকেল এডুকেশ্যন টিচাৰ, মেল আৰু ফিমেল বহুত কেণ্ডিডেট এপ্লাই কৰিব পাৰিব আৰু নাম্বাৰ অফ পোষ্টটো আছে এটা। এডুকেশ্যনৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত চাব, আপোনালোকে যদি MPEd বা BPEd যদি কৰা হৈছে তেনেহ'লে এই পোষ্টটোৰ বাবে আবেদন কৰিব পাৰিব। ছেকেণ্ড পোষ্টটো চাব, PGT মেথমেটিক্স, ইয়াৰে পোষ্ট আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত MSc ইন মেথমেটিক্স উইথ BEd যদি কৰা হয় তেনেহ'লে এই পোষ্টটোৰ বাবে আবেদন কৰিব পাৰিব। 3 নম্বৰ পোষ্টটো চাব, TGT মেথমেটিক্স, নাম্বাৰ পোষ্ট আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত চাব, BSc ইন মেথমেটিক্স উইথ BEd যদি কৰা হয় তেনেহ'লে আপোনালোকে এই পোষ্টটোৰ বাবে আবেদন কৰিব পাৰিব। 4 নম্বৰ পোষ্টটো চাব, PGT ইংলিছ, পোষ্টটো আছে এটা। আপোনালোকে যদি MA ইন ইংলিছ উইথ BEd যদি কৰা হয় তেনেহ'লে এই পোষ্টটোৰ বাবে আবেদন কৰিব পাৰিব। 5 নম্বৰ পোষ্টটো চাব, PGT ছ'চিয়লজি, নাম্বাৰ অফ পোষ্ট আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত চাব, MA ইন ছ'চিয়লজি উইথ BEd যদি কৰা হয় তেনেহ'লে এই পোষ্টটোৰ বাবে আবেদন কৰিব পাৰিব। পে স্কেলৰ ক্ষেত্ৰতে চাব, আপোনালোকৰ চেলেৰিটো নেগচিয়েবল হ'ব আৰু যদি আপোনালোকে ৰেচিডেঞ্চিয়েল টিচাৰ হয় তেনেহ'লে আপোনালোকৰ ফ্ৰী একমডেশ্যন আৰু ফুডিংটো প্ৰভাইড কৰা হ'ব। হাউ টু এপ্লাই ক্ষেত্ৰত চাব, আপোনালোকে যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেনেহ'লে আপোনালোকে এই পোষ্টবোৰৰ বাবে আবেদন কৰিব লাগিব। বন্ধুসকল, এই আবেদনবোৰ আপোনালোকে নিজৰ ৰিজিউমেখন মেইলৰ যোগেদি বা আপোনালোকে বাই পোষ্ট পঠাব লাগিব। ইয়াতে মেইল মেনশ্যন কৰি দিছে, oilvalleySchool@redmail.com, নতুবা আপোনালোকে অইল ভেলী স্কুল, বগাপানী কলনী, ডিগবৈ ডিষ্ট্ৰিক্ট, তিনিচুকীয়া, আছাম 786171 এই ঠিকনাটোত আপোনালোকে পঠাব লাগিব এডভাৰটাইজমেণ্টটো মুকলি হোৱাৰ 15 দিনৰ ভিতৰত। আৰু মই ইয়াত আপোনালোকক জনাই দিব বিচাৰিম যে এই পোষ্টটো আপোনালোকে 28 আগষ্ট 2024 যোৱাকালি আপোনালোকৰ এই এডভাৰটাইজমেণ্টটো মুকলি হৈছিল। আপোনালোকে 15 দিনৰ ভিতৰতে আপোনালোকে এই পোষ্টবোৰৰ বাবে আবেদন কৰিব লাগিব। ইয়াতে মেনশ্যন কৰি দিছে যে অকল চিলেক্টেড কেণ্ডিডেটসকলকহে ইণ্টাৰভিউৰ কাৰণে কল কৰা হ'ব। বন্ধুসকল, এই এডভাৰটাইজমেণ্টটো আপোনালোকে এবাৰ ভালদৰে চাই ল'ব পাৰিব আৰু মই ডেছক্ৰিপশ্যন বক্সত দিব নোৱাৰাৰ বাবে মই স্ক্ৰীণতে ইয়াত দি দিছোঁ। আপোনালোকে মোক কমেণ্ট কৰিব পাৰিব, কমেণ্টৰ জৰিয়তে মই ইয়াৰ এডভাৰটাইজমেণ্টৰ লিংকটো মই দি দিম। আজিলৈ ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, যাতে আগন্তুক দিনলৈ জব ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'বোৰ পাব পাৰে। ধন্যবাদ।